আজিৰ আমাৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব ভাৰতৰ কেন্দ্ৰীয় তথ্য আয়ুক্ত কোনে নিযুক্ত কৰে? হু এপইণ্টছ দি চিফ ইনফৰমেশ্যন কমিশ্যনাৰ চমুকৈ CIC অফ ইণ্ডিয়া? ভাৰতৰ কেন্দ্ৰীয় তথ্য আয়ুক্ত কোনে নিযুক্ত কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি প্ৰেচিডেণ্ট। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে CICক নিযুক্ত কৰে। নেক্সট কুৱেশ্যন, সুন্দৰবনছ নেশ্যনেল পাৰ্ক কোন ৰাজ্যত অৱস্থিত? সুন্দৰবন নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট? ভাৰতৰ কোনখন ষ্টেটত সুন্দৰবন নেশ্যনেল পাৰ্ক অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৱেষ্ট বেংগল। পশ্চিমবংগত সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। নেক্সট কুৱেশ্যন, পঞ্চায়তী ৰাজ ছিষ্টেম ভাৰতত প্ৰথমে কোন ৰাজ্যত আৰম্ভ হৈছিল? ইন হুইচ ষ্টেট ৱাজ পঞ্চায়তী ৰাজ ফাৰ্ষ্ট ইমপ্লিমেণ্ট ইন ইণ্ডিয়া? ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম পঞ্চায়তী ৰাজ ব্যৱস্থাৰ আৰম্ভ হৈছিল আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ৰাজস্থান। ৰাজস্থানত ভাৰতৰ প্ৰথম পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল। নেক্সট কুৱেশ্যন, চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ চাৰ্ক লোকেটেড? চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি কাঠমাণ্ডু। নেপালৰ কাঠমাণ্ডুত চাৰ্কৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন, হীৰাকুণ্ড ডেম কোন নদীৰ ওপৰত অৱস্থিত? হীৰাকুণ্ড ডেম ইজ বিল্ড অন হুইচ ৰিভাৰ? হীৰাকুণ্ড নদীবান্ধ কোনখন নদীত আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ মহানদী। হীৰাকুণ্ড নদীবান্ধ মহানদীত অৱস্থিত। নেক্সট কুৱেশ্যন, দাণ্ডী মাৰ্চ কেতিয়া আৰম্ভ হৈছিল? হুৱেন ডিড দ্য দাণ্ডী মাৰ্চ ষ্টাৰ্ট? দাণ্ডী মাৰ্চ কেতিয়া ষ্টাৰ্ট হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1930। 1930 চনত মহাত্মা গান্ধীয়ে দাণ্ডী মাৰ্চ ষ্টাৰ্ট কৰিছিল। নেক্সট কুৱেশ্যন, চিপকো মুভমেণ্ট কোন ৰাজ্যৰ সৈতে জড়িত? চিপকো মুভমেণ্ট ইজ এছ'চিয়েট উইথ হুইচ ষ্টেট? চিপকো মুভমেণ্ট কোনখন ৰাজ্যৰ সৈতে জড়িত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি উত্তৰাখণ্ড। চিপকো মুভমেণ্ট উত্তৰাখণ্ড ৰাজ্যৰ সৈতে জড়িত আৰু এই মুভমেণ্ট হৈছিল গছ-গছনি বচোৱাক লৈ এটি আন্দোলন। নেক্সট কুৱেশ্যন, অৰ্থশাস্ত্ৰ কোনে লিখিছিল? হু ৰট অৰ্থশাস্ত্ৰ? অৰ্থশাস্ত্ৰৰ লিখক কোন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি চাণক্য। চাণক্যই অৰ্থশাস্ত্ৰ গ্ৰন্থখন লিখিছিল। নেক্সট কুৱেশ্যন, বেটেল অফ বক্সাৰ কোন বছৰত হৈছিল? দি বেটেল অফ বক্সাৰ ৱাজ ফৰ্ট ইন? বক্সাৰ যুদ্ধ কিমান চনত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1764। 1764 চনত বক্সাৰ যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যন, জিৰ' আৱাৰ ভাৰতীয় সংসদত কেতিয়া আৰম্ভ হৈছিল? জিৰ' আৱাৰ ইন ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ষ্টাৰ্টেড ইন? কিমান চনত ভাৰতীয় সংসদত বা ভাৰতীয় সদনত জিৰ' আৱাৰৰ প্ৰৱৰ্তন হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 1962। 1962 চনত প্ৰথমবাৰ ভাৰতীয় সদনত জিৰ' আৱাৰৰ আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহিলা গভৰ্ণৰ কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট ৱমেন গভৰ্ণৰ অফ আছাম? ভাৰতৰ ফাৰ্ষ্ট মহিলা ৰাজ্যপাল কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ সৰোজিনী নাইডু। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল আছিল সৰোজিনী নাইডু। নেক্সট কুৱেশ্যন, ব্লেক ৰিভলিউশ্যন কিহৰ সৈতে জড়িত? ব্লেক ৰিভলিউশ্যন ইজ ৰিলেটেড টু? ব্লেক ৰিভলিউশ্যন কিহৰ সৈতে জড়িত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ
পেট্ৰলিয়াম। ব্লেক ৰিভলিউশ্যন পেট্ৰলিয়ামৰ সৈতে জড়িত। হোৱাইট ৰিভলিউশ্যন কিহৰ লগত জড়িত বুলি যদি সোধে তেতিয়াহ'লে হ'ব মিল্ক। গাখীৰ উৎপাদনৰ লগত হোৱাইট ৰিভলিউশ্যন জড়িত। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানত ৰাইট টু এডুকেশ্যন কোন অনুচ্ছেদত আছে? ৰাইট টু এডুকেশ্যন ইজ আণ্ডাৰ হুইচ আৰ্টিকেল? ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকেলত ৰাইট টু এডুকেশ্যনৰ বিষয়ে উল্লেখ আছে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, আৰ্টিকেল 21A। অনুচ্ছেদ নং 21A ৰাইট টু এডুকেশ্যনৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, লোকটাক লেক কোন ৰাজ্যত অৱস্থিত? লোকটাক লেক ইজ লোকেটেড ইন হুইচ ষ্টেট? লোকটাক হ্ৰদ কোনখন ৰাজ্যত আছে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, মণিপুৰ। মণিপুৰত লোকটাক হ্ৰদ আছে, আৰু এই মণিপুৰতেই ভাৰতৰ একমাত্ৰ উপঙা ৰাষ্ট্ৰীয় উদ্যান কাবুল লামজাও নেশ্যনেল পাৰ্ক মণিপুৰতেই অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম পৰমাণু পৰীক্ষা কেতিয়া হৈছিল? ইণ্ডিয়া কণ্ডাক্টেড ইট ফাৰ্ষ্ট নিউক্লিয়াৰ টেষ্ট ইন। কিমান চনত ভাৰতে প্ৰথম নিউক্লিয়াৰ টেষ্ট কৰিছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 1974। 1974 চনত ভাৰতত প্ৰথমটো পৰমাণু পৰীক্ষা কৰা হৈছিল। নেক্সট কুৱেশ্যন, চৌৰি চৌৰা ইনচিডেণ্ট কোন বছৰত হৈছিল? দি চৌৰি চৌৰা ইনচিডেণ্ট টুক প্লেচ ইন। কিমান চনত হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 1922। 1922 চনত চৌৰি চৌৰা ঘটনাটো হৈছিল। নেক্সট কুৱেশ্যন, তেহেৰী ডেম কোন নদীৰ ওপৰত অৱস্থিত? তেহেৰী ডেম ইজ বিল্ড অন হুইচ ৰিভাৰ? তেহেৰী নদীবান্ধ কোনখন নদীত আছে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ভাগীৰথী। ভাগীৰথী নদীত তেহেৰী নদীবান্ধ আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহিলা ৰাজ্যসভাৰ উপ-সভাপতি কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট ৱমেন ডেপুটি চেয়াৰপাৰচন অফ ৰাজ্যসভা? ৰাজ্যসভাৰ প্ৰথম মহিলা উপ-সভাপতি কোন আছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ভায়লেট আলভা। ভায়লেট আলভা আছিল ভাৰতৰ প্ৰথমগৰাকী ৱমেন ডেপুটি চেয়াৰপাৰচন অফ ৰাজ্যসভা। নেক্সট কুৱেশ্যন, য়েল্ল' ৰিভলিউশ্যন কিহৰ সৈতে জড়িত? য়েল্ল' ৰিভলিউশ্যন ইজ ৰিলেটেড টু। য়েল্ল' ৰিভলিউশ্যন কিহৰ সৈতে জড়িত বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, অইলি চিডছ। অইলি চিডছৰ লগত জড়িত য়েল্ল' ৰিভলিউশ্যন। নেক্সট কুৱেশ্যন, নন কৰ্পৰেশ্যন মুভমেণ্ট কেতিয়া আৰম্ভ হৈছিল? When did the non-cooperation movement begin? আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1920। 1920 চনত আইন অমান্য আন্দোলন আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, চন্দ্ৰয়ান-3 কোন সংস্থাই উৎক্ষেপণ কৰিছিল? চন্দ্ৰয়ান-3 ৱাজ লঞ্চড বাই হুইচ অৰ্গেনাইজেশ্যন? কোনটো অৰ্গেনাইজেশ্যনে চন্দ্ৰয়ান-3 উৎক্ষেপণ কৰিছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ইছৰো। ইছৰোই চন্দ্ৰয়ান-3 উৎক্ষেপণ কৰিছিল। ইছৰোৰ সম্পূৰ্ণ ৰূপটো হ'ব ইণ্ডিয়ান স্পেচ ৰিচৰ্চ অৰ্গেনাইজেশ্যন, আৰু ইয়াৰ মুখ্য কাৰ্যালয় বেংগালুৰুত অৱস্থিত। নেক্সট কুৱেশ্যন, কোৱাইট ইণ্ডিয়া মুভমেণ্টৰ শ্লোগান কি আছিল? হোৱাট ৱাজ দ্য শ্লোগান অফ দি কোৱাইট ইণ্ডিয়া মুভমেণ্ট? ভাৰত ত্যাগ আন্দোলনৰ মূল শ্লোগান কি আছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ডু অৰ ডাই। কৰিম কিম্বা মৰিম, এই শ্লোগানটো আছিল কোৱাইট ইণ্ডিয়া মুভমেণ্টৰ প্ৰধান শ্লোগান। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানৰ কনকাৰেণ্ট লিষ্ট কোন সূচীত আছে? কনকাৰেণ্ট লিষ্ট ইন
মেনশ্যন ইন হুইচ শ্বেডিউল? কোনটো সূচীত কনকাৰেণ্ট লিষ্টৰ বিষয়ে উল্লেখ আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 7th। 7তম সূচীত ভাৰতীয় সংবিধানৰ কনকাৰেণ্ট লিষ্টৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, বিজয় হাজাৰে ট্ৰফি কোন খেলৰ সৈতে জড়িত? বিজয় হাজাৰে ট্ৰফি ইজ ৰিলেটেড টু হুইচ স্পৰ্টছ? কোনটো স্পৰ্টছৰ লগত বিজয় হাজাৰে ট্ৰফিটো জড়িত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ক্ৰিকেট। ক্ৰিকেট খেলৰ লগত জড়িত বিজয় হাজাৰে ট্ৰফি। নেক্সট কুৱেশ্যন, ৰায়তবাৰী ছিষ্টেম কোনে আৰম্ভ কৰিছিল? হু ইন্ট্ৰডিউচড দি ৰায়তবাৰী ছিষ্টেম? ৰায়তবাৰী ছিষ্টেম কোনে আৰম্ভ কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি থমাছ মনৰো। থমাছ মনৰোৱে ৰায়তবাৰী ছিষ্টেম ষ্টাৰ্ট কৰিছিল। এতিয়ালৈকে আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া ইম্পৰ্টেণ্ট 25 কুৱেশ্যন এণ্ড এনচাৰ আলোচনা কৰিলোঁ। এই কুৱেশ্যনখিনিত যদি কিবা ভুল হয় সেইবোৰতো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত আজিৰ আমাৰ ভিডিঅ'টোৰ কুৱেশ্যনটো হ'ব, ভাৰতৰ আটাইতকৈ দীঘল উপকূল থকা ৰাজ্য কোনটো? হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য লংগেষ্ট কোষ্ট লাইন? আটাইতকৈ দীঘল কোষ্ট লাইন কোনখন ৰাজ্যত আছে? ইয়াৰে 4টা অপশ্যন দি আছে। ইয়াৰে কাৰেক্ট এনচাৰটো আপোনালোকে কমেণ্টত জনাওক আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও ইয়াৰ এনচাৰটো আপোনালোকে জানি ল'ব পাৰিব। যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেতিয়াহ'লে ভিডিঅ'টো এতিয়া লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।